আৰু আমি সেই এক্সিট পোলৰ ফলাফলসমূহ দেখিছোঁ, লক্ষ্য কৰিছোঁ। আৰু সেইকাৰণেই আজিৰ এই সংবাদমেলৰ জৰিয়তে মই অসমৰ বিৰোধী দলসমূহৰ নেতৃবৰ্গক, অসমৰ বিৰোধী দলৰ 126 জন আমাৰ প্ৰাৰ্থী আৰু প্ৰত্যেকটো সমষ্টিত কাম কৰি থকা আমাৰ নেতা আৰু কৰ্মীসকলক উদ্দেশ্যি কেইটামান কথা ক'বৰ কাৰণে আজিৰ এই সংবাদমেলখন আয়োজন কৰিছোঁ। কথা হ'ল যে এক্সিট পোল মানে নিৰ্বাচনী ফলাফল নহয়। এক্সিট পোল মানে গোটেই অসমখনত কেইহাজাৰমান মানুহৰ মতামত। এক্সিট পোল মানে এটা সমষ্টিত, এটা বিধানসভা সমষ্টিত 2000 বা 4000 মানুহৰ পৰা লোৱা মতামত। তেনেকৈ 126টা বিধানসভা সমষ্টিত কিছু সংখ্যক মানুহৰ পৰা লোৱা মতামতৰ ভিত্তিত সাধাৰণতে এক্সিট পোল প্ৰকাশ কৰা হয়। এতিয়া অসমৰ 126টা বিধানসভা সমষ্টিৰ প্ৰত্যেকটো বিধানসভা সমষ্টিতে লক্ষাধিক ভোটাৰ আছে। প্ৰায় আটাইবিলাক বিধানসভা সমষ্টিত লক্ষাধিক ভোটাৰ আছে আৰু তাৰ পৰা 2000 বা মেক্সিমাম 4 বা 5000 মানুহৰ পৰা মতামত লৈ আপোনাৰ এক্সিট পোল প্ৰকাশ কৰা হয়। এতিয়া কথা হ'ল যে য'ত কেইবা কোটি মানুহে ভোটদান কৰিছে, তাত মাত্ৰ কেইহাজাৰমান মানুহ, বোধহয় গোটেইখিনি মিলালেও 1 লাখ মান হয় বা নহয় মাত্ৰ। এনেকুৱা কেইহাজাৰমান মানুহৰ মতামতৰ ভিত্তিত এটা সিদ্ধান্ত প্ৰকাশ কৰাটো চেম্পল সাৰ্ভে বা নমুনাৰ বাহিৰে আন একো নহয়। আজি আমি দেখিছো যে চাৰিওফালে শাসক দলে, শাসক শ্ৰেণীয়ে ব্যাপক ৰূপত প্ৰচাৰ কৰিছে যে অসমত বিজেপি চৰকাৰ হ'লেই আৰু এক্সিট পোলবিলাকে তেওঁলোকক 93খন আসন দিছে, এভাৰেজ 93খন আসন দিছে। আৰু সমগ্ৰ অসমত কংগ্ৰেছ প্লাছ আন সকলো দলক কেৱল আৰু কেৱল বোলে 30খনে আসন দিছে। এইটো গছত গৰু উঠা কথা এটা। যিসকল মানুহে অসমৰ মানুহৰ আবেগ, অনুভূতি, হৃদয়ৰ ভাষা বুজি পায়, যিসকলে তৃণমূলৰ মানুহৰ পালছ পায়, ধমনীৰ উমান পায়, তেওঁলোকে সকলোৱে জানে যে 2026 চনৰ বিধানসভা নিৰ্বাচন মূলতঃ বিজেপি চৰকাৰ পৰিৱৰ্তনৰ কাৰণে কৰা মানুহৰ ভোটদান। কিন্তু বিজেপি চৰকাৰ পৰিৱৰ্তনৰ কাৰণে কৰা যিটো ভোটদান, সেই ভোটদান যথেষ্ট পৰিমাণে প্ৰত্যাহ্বানমূলক আছে। তাৰ কাৰণ কেইবাটাও সকলোৱে জানে। 1 নম্বৰ, ৰাজ্যজুৰি মানুহৰ ওপৰত কৰা বিজেপি চৰকাৰৰ উৎপাত, উপদ্ৰৱ, নিৰ্যাতন আৰু পক্ষপাত দুষ্ট ৰাজনৈতিক আৰু আইনী আচৰণ। সেইকাৰণে সমগ্ৰ ৰাজ্যজুৰি মানুহ এই বিজেপি চৰকাৰৰ বিৰুদ্ধে কম্পিত হৈ আছিল, ভয় খাই আছিল, ভয়াৰ্ত হৈ আছিল। সকলো মানুহৰ গণতান্ত্ৰিক অধিকাৰ হৰণ কৰি
কবলৈ গলে কৌটিল্যই কোৱা জনতাক আধা পেটি কৰি ৰাখিবা আৰু ডিঙিত গছক মাৰি ৰাখিবা, সেই নীতিত বিশ্বাস কৰি বিজেপি চৰকাৰে শাসন কাৰ্য চলাইছিল। গতিকে যি জনতাক আধা পেটি কৰি ৰাখিছিল, যি জনতাক সেই আধা পেটি ভাত খাবৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰি দিছিল, আৰু যি জনতাক সেই আধা পেটি ভাত খুৱাই ডিঙিতে গছক মাৰি ৰাখিছিল, সেই বঞ্চিত জনতা, সেই অবদমিত জনতা, সেই উপদ্ৰৱ সহ্য কৰি থকা জনতাই নিশ্চিতভাৱে মই ভাবো যে বিজেপি চৰকাৰ পৰিৱৰ্তনৰ কাৰণে এবাৰ ভোট দিছে। আৰু সেই জনতাৰ মাজৰ পৰা যদি কেইজনমান মানুহৰ চেম্পল লয়, ইলেকশ্যনৰ ৰিজাল্ট নিদিয়া পৰ্যন্ত, নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত নিশ্চিতভাৱে জনগণৰ সেই মানুহবিলাকে শাসক দলকে ভোট দিয়া বুলি কব। কাৰণ সকলোৱে দেখিছে যে বিজেপি চৰকাৰে সংবাদ মাধ্যম, ইলেকশ্যন কমিশ্যন, পুলিচ, মিলিটাৰী, প্ৰশাসন সকলোকে নিজৰ কামত খটুৱাইছে। আৰু সেইকাৰণে জনতাই কেতিয়াও চৰকাৰখনৰ ওপৰত বিশ্বাস কৰিব পৰা অৱস্থাত নাই। তেনেকুৱা এটা ভয়াৰ্ত শংকিত অৱস্থাত যদি কোনোবাই ভাবিছে যে আমাৰ যি এক্সিট পোল, সেই এক্সিট পোল শুদ্ধ এক্সিট পোল হব, তেতিয়াহলে এইটো নিশ্চয় তেওঁলোকে ভুল ভাবিছে বা মূৰ্খৰ স্বৰ্গত বসবাস কৰিছে। মই ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু শিৱসাগৰ ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে দায়িত্ব সহকাৰে আপোনালোকক ক'ব খুজিছো। আৰু বিশেষভাৱে মই গোটেই অসমত দীৰ্ঘদিন ধৰি সংগ্ৰামত জড়িত হৈ থকা এজন মানুহ হিচাপে আৰু জনতাৰ হৃদয়ৰ ভাষা বুজি পোৱা এজন মানুহ হিচাপে, জনতাৰ হৃদয় স্পন্দন বুজি পোৱা, পালছ বুজি পোৱা এজন মানুহ হিচাপে মই আপোনালোকক নিশ্চয়তা প্ৰদান কৰিব খুজিছো যে এক্সিট পোলে যিয়েই কওক বা নকওক, এইবাৰ বিজেপিৰ চৰকাৰ সলনি হব আৰু বিৰোধী ঐক্য মঞ্চৰ চৰকাৰ হব। দ্বিতীয় কথাটো হল, এক্সিট পোলত আপোনালোকে সকলোৱে জানে যে সকলো এক্সিট পোলত আকৌ সকলো সমষ্টিৰ সকলো মানুহৰ পৰা ভোটৰ দিনটোত বা তাৰ আগত মতামত যে লয়, এনেকুৱাও নহয়। কিছুমান এক্সিট পোলতটো এনেকুৱাও আছে যে মানুহক ফোন কৰি সুধি বা ইণ্টাৰনেটৰ জৰিয়তে, ইমেইলৰ জৰিয়তে বা ফোন কৰি বা ভিডিঅ' কলিঙৰ জৰিয়তে বা হোৱাটছএপ মেছেজৰ জৰিয়তে তেওঁলোকে ৰাইজৰ মতামত সংগ্ৰহ কৰে। গতিকে যিসকলে এক্সিট পোলৰ ফলাফল শিলৰ ৰেখা বুলি ভাবিছে, মই তেখেতসকলৰ প্ৰতি বিনম্ৰভাৱে অনুৰোধ জনাইছো, মই তেখেতসকলক আহ্বান জনাইছো যে আপোনালোকে নিশ্চিন্ত হৈ থাকক 4 তাৰিখলৈকে। 4 তাৰিখে দিনৰ 1 বজাৰ ভিতৰত সকলো মানুহে গম পাব যে বিজেপি চৰকাৰ পতন ঘটিব আৰু বিৰোধী ঐক্য মঞ্চৰ চৰকাৰ হব। সেইকাৰণে এই মুহূৰ্তত মই দুটা কৰ্তব্য, দুটা দায়িত্ব মনত পেলাই দিবৰ কাৰণে এই সংবাদমেল আয়োজন কৰিছো। প্ৰথম কৰ্তব্য, আমাৰ বিৰোধী দলৰ যিসকল পৰিৱৰ্তনকামী জনগণ, যিসকল বিৰোধী দলৰ কৰ্মী, যিসকল বিৰোধী দলৰ নেতা আৰু বিশেষভাৱে বিৰোধী দলৰ প্ৰাৰ্থী, 126 জন প্ৰাৰ্থী, তেওঁলোকৰ বিশেষ কৰ্তব্য দুটা আমি সকলোৱে গুৰুত্বপূৰ্ণভাৱে কৰা উচিত। এক, আমি সকলোৱে আমাৰ ষ্ট্ৰং ৰুমবিলাক সঠিক ৰূপত সুৰক্ষিত কৰি থকাত গুৰুত্ব প্ৰদান কৰিব লাগে। 4 তাৰিখলৈকে ষ্ট্ৰং ৰুমবিলাক সদায় দিনে ৰাতিয়ে পহৰা দিয়া আৰু ষ্ট্ৰং ৰুমৰ পৰা কাউন্টিং ৰুমলৈ বস্তুখিনি লৈ যোৱা, ইভিএম খিনি লৈ যোৱা, সেই কামটোলৈকে
সম্পূৰ্ণৰূপে গুৰুত্ব সহকাৰে নজৰ দিয়া দৰকাৰ। নাম্বাৰ 1। নাম্বাৰ 2, যেতিয়া কাউন্টিং ষ্টাৰ্ট হ'ল, মেচিনে যেতিয়া ডিসপ্লেত দেখুৱাই দিলে যে এইটো মেচিনত আমুকৰ নামত ইমান ভোট আহিছে আৰু তামুকৰ নামত সিমান ভোট আহিছে, আমুকৰ ভোটটো যাতে তামুকত ভৰাই নিদিয়ে আৰু তামুকৰ ভোটৰ সংখ্যাটো যাতে আমুকত ভৰাই নিদিয়ে, তাৰ কাৰণে যিজন মানুহে এই হিচাপটো কৰি থাকে, সেই হিচাপ কৰি থকা চৰকাৰী অফিচাৰজনৰ ওপৰত নজৰ ৰখাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কাম। নহলে তেওঁ যদি অখিল গগৈৰ ভোটৰ সংখ্যাটো প্ৰদীপ হাজৰিকাৰ নামত লিখি দিয়ে আৰু প্ৰদীপ হাজৰিকাৰ ভোটৰ সংখ্যাটো অখিল গগৈৰ নামত লিখি দিয়ে, তাৰ পৰৱৰ্তী সময়ত আপুনি কমপ্লেইন কৰিব পাৰিব, কিন্তু ইতিমধ্যে প্ৰচেছটো আগুৱাই যাব আৰু সেইটোক লৈ এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ব আৰু সেইটোক লৈ ৰিকাউন্টিং, কাউন্টিং, এই গোটেই বিষয়টো এটা জটিল বিষয়। গতিকে তেনেকুৱা পৰ্যায়লৈ যাতে যাব নোৱাৰে আৰু শাসক শ্ৰেণীয়ে যাতে তাৰ সুবিধা গ্ৰহণ কৰিব নোৱাৰে, তাৰ কাৰণে মই কাউন্টিং হলত সঠিকভাৱে 13খন টেবুলত আমাৰ মানুহবিলাকে সঠিক ৰূপত দায়িত্ব পালন, 14 নম্বৰ টেবুলখনলৈ যাতে যাব নালাগে তাৰ ব্যৱস্থা, তাৰ আগতেই গোটেইবিলাকৰ সমাধান, আৰু যদি 14 নম্বৰলৈ যাবই লাগে তাৰ আগতীয়া তৎক্ষণিকভাৱে তাৰ কমপ্লেইন গ্ৰহণ, কমপ্লেইন প্ৰদান, এই কামবিলাকত গুৰুত্ব আৰোপ কৰিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছো। আচলতে এক্সিট পোল সদায় ৰুলিং পাৰ্টিবিলাকৰ হাতিয়াৰত পৰিণত হৈ আহিছে। বিশেষভাৱে বিজেপি চৰকাৰ অহাৰ পাছৰ পৰা আৰু সংবাদ মাধ্যমক নিজৰ হাতৰ মুঠিত ৰখাৰ পাছৰ পৰা এক্সিট পোলৰ জৰিয়তে মানুহৰ মন আৰু মগজুক শাসক দলৰ পক্ষত নিবৰ কাৰণে চেষ্টা কৰাটো এটা অত্যন্ত সাধাৰণ ঘটনাত পৰিণত হৈছে। কিন্তু আমি দেখিছিলো যে 2016 চনৰ বিধানসভাৰ নিৰ্বাচন, সেই সময়ত কংগ্ৰেছ দল সাংঘাতিকজনে জয়ী হ'ব বুলি এক্সিট পোল দিয়া হৈছিল। কিন্তু আমি দেখিলো যে 2016 চনত অসমৰ ৰাইজে কংগ্ৰেছক পৰাভূত কৰিলে, বিজেপিক শাসনলৈ আনিলে। ঠিক একেই মুডত এবাৰ, ঠিক একেই মুডত, কিন্তু অলপ সাইলেন্টলি, তেতিয়া যিহেতু কংগ্ৰেছৰ চৰকাৰ আছিলে আৰু কেন্দ্ৰত যিহেতু বিজেপি চৰকাৰ আহিছিলে, গতিকে মানুহে কবলৈ অলপ সাহস কৰিছিলে যে আমি পৰিৱৰ্তন কৰিম। এইবাৰ যিহেতু কেন্দ্ৰত বিজেপি চৰকাৰ আছে আৰু ৰাজ্যতো যিহেতু এতিয়ালৈকে বিজেপি চৰকাৰ আছে আৰু এই বিজেপি চৰকাৰখন অতি দমনীয় চৰকাৰ, অতি উপদ্ৰৱ কৰা চৰকাৰ, অতি অত্যাচাৰী চৰকাৰ, গতিকে মানুহে মুখ ফালি কবলৈ এবাৰ অসুবিধা পাইছে। কিন্তু আমি দেখিছিলো, বিশেষভাৱে মই উজনি অসমত নিৰ্বাচনৰ সময়ত আছিলো, লাষ্টৰ 3 দিন উজনি অসমত বিৰোধী দলৰ পক্ষত এটা ব্যাপক ঢৌৰ সৃষ্টি হৈছে আৰু মই খাটাং যে এই ঢৌৱে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰ্প শূন্য কৰি পেলাব, বিজেপি চৰকাৰক উফৰাই পেলাব আৰু এইবাৰ বিৰোধী দলবিলাকৰ চৰকাৰ হ'ব। মই নিশ্চিন্ত হৈ আছো, আমি ৰাইজৰ দল নিশ্চিন্ত যে এইবাৰ বিৰোধী দলসমূহৰ চৰকাৰ হ'ব। আৰু আমি আগতেই কথা পাতি থৈছো যে 29 তাৰিখৰ দিনা বিজেপিয়ে চৰকাৰে এনেকুৱা ধৰণৰ এক্সিট পোলৰ জৰিয়তে মানুহৰ মন ভাঙি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব আৰু সেইকাৰণে প্ৰত্যেকজন মানুহে এই কথাটো বুজি লোৱা দৰকাৰ। আৰু সেইকাৰণে আজিৰ সংবাদ মেলৰ জৰিয়তে মই সমগ্ৰ অসমবাসী ৰাইজক বিনম্ৰতাৰে ক'ব খুজিছো যে আপোনালোক নিশ্চিন্ত হৈ থাকক, চৰকাৰ এবাৰ বিজেপিৰ নহয়। আপোনালোক নিশ্চিন্ত হৈ থাকক যে চৰকাৰ এবাৰ বিৰোধী ঐক্যমঞ্চৰ হ'ব। যিকোনো এটা সমষ্টিত গৈ যিকোনো এজন মানুহক আপুনি ইণ্ডিভিজুৱেলি সুধি চাওক যে আপুনি ভোট কাক দিলে, আপুনি ভোট কাক দিলে। প্ৰত্যেকজন মানুহে ইণ্ডিভিজুৱেলি যদি আপুনি গোপনে ব্যক্তিগতভাৱে সোধে, সকলোৱে ক'ব যে পৰিৱৰ্তনৰ কাৰণে এবাৰ ভোট দিছো। কিন্তু সেইজন মানুহকে যদি আপুনি অপেনলি সোধে, তেতিয়াহ'লে ক'ব
যে নাই চৰকাৰ বিজেপিৰে আহিব এই বুলি ক'ব। গতিকে মই আপোনালোকক সকলোকে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছো যে 4 তাৰিখলৈকে অপেক্ষা কৰক। অসমবাসী ৰাইজ হতাশ নহব, অসমবাসী ৰাইজে ধৈৰ্য ধৰক, অসমবাসী ৰাইজে নিজৰ উৎসাহ নেহেৰুৱাব। এই স্বেচ্ছাচাৰী, এই ফেচিবাদী, এই স্বৈৰতান্ত্ৰিক, এই অগণতান্ত্ৰিক, এই সাম্প্ৰদায়িক চৰকাৰখন যদি আকৌ আহে, অসমবাসী আৰু কেতিয়াও সুখত থাকিব নোৱাৰে। অসমবাসীৰ ব্যৱসায় বাণিজ্য সকলোবিলাক ধ্বংস হৈ যাব। অসমবাসীৰ বস্তুৰ মূল্যবৃদ্ধিয়ে অসমবাসীক খতম কৰি পেলাব। সেইকাৰণে মই সেই ৰাইজ আপোনালোক সকলোকে, সকলো অসমবাসী ৰাইজক 4 তাৰিখলৈ ধৈৰ্যৰে অপেক্ষা কৰিবলৈ আৰু কোনো ধৰণৰ চৰকাৰী আৰু চৰকাৰৰ পক্ষত থকা সংবাদ মাধ্যমকে ধৰি কোনো এজেন্সিৰ আভুৱা কথাত আপোনালোকে বিচলিত নহবৰ কাৰণে মই সকলোকে আহ্বান জনাইছো। ধন্যবাদ। জয় অসম। প্ৰশান্ত ফুকনে কৈছে আপুনি যথেষ্ট সংখ্যক ভোটত হাৰিব, প্ৰায় 17,000 ভোটত হাৰিব বুলি তেওঁ কৈছে, আৰু এক্সিট পোলৰ কথা সঁচা হ'ব বুলি তেওঁ কৈছে। আৰু আপোনাৰ আৰু ৰুইজ্যোতি গগৈ 50-50 হৈ আছে বুলি কৈছে, কি হ'ব? মানে মই মোৰ নিজৰ কথাটো কোৱাৰ কোনো প্ৰয়োজন নাই। যিকোনো এজন মানুহক, আপোনাৰ যিকোনো এজন বন্ধু মানুহক শিৱসাগৰলৈ ফোন কৰি এটা সুধি চাওক, শিৱসাগৰলৈ ফোন কৰি এটা সুধি চাওক যে অখিল গগৈ জিকিব নে বিজেপি জিকিব। সব মানুহে ক'ব যে এইটো আনডাউটেডলি অখিল গগৈ জিকিব। গতিকে এই বস্তুটো যে কৰি দিছে কেলে, এই বস্তুটো তেওঁলোকেও জানে, চিফ মিনিষ্টাৰেও জানে, বিজেপিৰ লিডাৰবিলাকেও জানে যে শিৱসাগৰত সাংঘাতিক ধৰণে বিজেপিৰ প্ৰাৰ্থীজন হাৰিব, তেওঁজন হত্যাকাৰী। কিন্তু তাৰ পাছতো সেইটো মানুহৰ কনফিডেন্স ভাঙি দিবৰ কাৰণে এই কাৰবাৰটো তেওঁলোকে কৰি আছে। গতিকে মই এতিয়া শিৱসাগৰক লৈ এই সংবাদমেল দিয়া নাই, শিৱসাগৰত মই জিকিম এই কথা কবৰ কাৰণে এই সংবাদমেল দিয়া নাই। শিৱসাগৰত যে বিজেপি নিজকে, এইটোৰ কাৰণে মই নতুনকে কোনো কথা কোৱাৰ প্ৰয়োজন নাই। কিন্তু মূল কথাটো হল যে অসমৰ ৰাইজে যি পৰিৱৰ্তন, আকাংক্ষিত যি পৰিৱৰ্তন অসমৰ মানুহৰ, সেই আকাংক্ষিত পৰিৱৰ্তনক আঘাত কৰিব খোজা সকলো কথাৰ বিৰুদ্ধে সজাগ আৰু সচেতন হৈ থাকিবৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজক মই আহ্বান জনাইছো। মই ভাবো যে এইবাৰ চৰকাৰ ডেফিনেটলি এইবাৰ চৰকাৰ বিৰোধী দলসমূহৰ হ'ব, আৰু আমি 70+ আসনত আমি বিৰোধী দলসমূহ জয়ী হ'ম। মই ভাবো যে বিজেপি দল, NDA গোটেইবিলাক মিলি 40+, তেওঁলোকে 40+ সিট থাকিব, আৰু আমাৰ 70+ সিটত আমি জয়ী হ'ম। আপোনালোকে নিশ্চয় দেখিবলৈ পাব যে উজনি অসমত এইবাৰ ধুমুহা আহিছে, আৰু নামনি অসমততো আপুনি জানে, নামনি অসমত গুৱাহাটীত বাদ দি বাকী অঞ্চলবিলাকত বিজেপি জিকিব পৰা বেছি সিটেই নাই। গতিকে একদম নিশ্চিন্ত হৈ থাকক যে এইবাৰ বিজেপি পৰাভূত হ'ব, 40+ সিটত NDA ৰৈ যাব, আৰু বিৰোধী পক্ষই 70+ সিটত জয়ী হ'ব। এইটো হল আমাৰ এছেছমেণ্ট। আৰু এটা সমষ্টিত ভিন সমষ্টিটো ৰাইজৰ দলে জয়লাভ কৰিব বুলি এক্সিট আচলতে প্ৰায় সমষ্টিত মানে মইতো ইণ্ডিভিজুৱেলি এটা সমষ্টি চোৱা নাই এক্সিট পোল, মানে এইটোতো সামগ্ৰিকটোহে দিছে, কেইটা পাব কেইটা নাপাব। কিন্তু মই ভাবো যে ৰাইজৰ দলক তেওঁলোকে, মই দেখিছো যে কোনোবাই 2টা, কোনোবাই 4টা, ভাৰতবৰ্ষৰ